পাইছা না Principal Secretary Sri Akash Dev. দুইটা মিলি যোৱা বছৰৰ পৰা কিছুমান কাম আৰম্ভ কৰা হৈছিলে আৰু এটা MOU সাইন কৰি পেলাই আমাৰ 10খন স্কুলত এনেকুৱা স্পেচ লেব বনোৱাৰ কাৰণে এটা প্ৰপ'জেল আছিলে আৰু প্ৰথমটো আজি কাশীকোট্ৰাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন নমস্য ব্যক্তি যি ব্যক্তিজনে নিজে পৰিশ্ৰম কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ কাৰণে বড়ো ভাষা সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে এটা বাতৰি কাকত ওলাইছিলে আৰু যিয়ে নেকি মিডিয়াটোত আগুৱাই নিয়াৰ কাৰণে প্ৰথম ৰিভলিউশ্যন আৰম্ভ কৰিছিলে চিনো বসুমতাৰী তেখেতৰ নামত আজি এই স্কুলৰ যিটো স্পেচ লেব এইটো বনোৱা হৈছে আৰু ইয়াত বহুত বেছি টকা নহয় অলপ টকা আমি BTR চৰকাৰৰ পৰা দিছোঁ আৰু ইয়াৰ দ্বাৰা 10টা চেণ্টাৰ 10খন স্কুলত প্ৰথমতে আমি বনাম আৰু এটা ডাঙৰ এটা এনেকুৱা স্পেচ লেব ফৰ ষ্টুডেণ্টছ এণ্ড বেলেগ চোৱাৰ কাৰণে কোকৰাঝাৰৰ এটা ডাঙৰ আমি বনাবলৈ গৈ আছোঁ দেৱৰগাঁৱত আৰু সেইটো প্ৰায় 2 কোটি টকাৰ হ'ব গতিকে আজিৰ সময়ত ষ্টুডেণ্টসকলৰ মনটো আমি খুব বেছি সীমিত এটা লেভেলত ৰাখিব নালাগে আমি যদি সেই ষ্টুডেণ্টসকলক এই এক্সপ'জাৰটো নিদিওঁ বা তেখেতসকলক এনেকুৱা যিবিলাক গোটেই এডুকেশ্যন চিষ্টেমত এইবিলাক যদি আনিব নোৱাৰে কিছুমান ইনফৰমেশ্যনবিলাক তেখেতসকলক যদি ৰাইট টাইমত দিব নোৱাৰে তেনেহ'লে ষ্টুডেণ্টসকলৰ যিটো চিন্তাধাৰা সেইটো এটা কনফাইনত থাকিব গতিকে আজি ছায়েন্সৰ যুগত টেকন'লজিৰ যুগত কিছুমান বেছিক বস্তুটো আমাৰ ষ্টুডেণ্টসকলে নিজৰ জেগাত পাব লাগে নিজে দেখিবলৈ পাব লাগে নিজে অলপমান এক্সপ'জাৰ হিচাপত এইটো টাচ কৰিবলৈ চাবলৈ পাব লাগে তেতিয়া ইহঁতৰ কনফিডেন্সটো বহুত বাঢ়ি যায় সেইকাৰণে আমিও বিচাৰোঁ আজি নহয় 10 বছৰ পিছত হ'লেও আমাৰ অঞ্চলৰ পৰাও আব্দুল কালাম ওলাব লাগে আমাৰ অঞ্চলৰ পৰাও সাইন্টিষ্ট ওলাব লাগে এতিয়া আমি ভেঞ্চাৰ স্কুল টিচাৰলেছ আমাৰ বিভিন্ন সমস্যাত আমি ভুগি পেলাই আমাৰ গোটেই চিন্তাবিলাক নেগেটিভ হৈ গৈছিলে কিন্তু লাহে বহুত ভাল হ'ল এতিয়া আমি চিৰাং জিলাত আছোঁ চিৰাং জিলাটো যোৱা 2 বছৰ মেট্ৰিকত টপ কৰিছে আৰু এইবাৰ মানে বাক্সা জিলা আৰ্টছত হায়াৰ ছেকেণ্ডাৰী টপ কৰিছে তামুলপুৰ সায়েন্সত হায়াৰ ছেকেণ্ডাৰী টপ হৈছে ৰিজাল্ট অলসমত গতিকে গোটেই পৰিৱেশটো চেঞ্জ হৈছে আৰু ইয়াৰ কাৰণে আমি যেহেতু চিৰাং জিলাই যোৱা 2 বছৰ গৌৰৱ কৰি আনিছে অশেষ কষ্ট কৰিছে শিক্ষকসকল অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল আৰু গোটেই আমাৰ BTRৰ শিক্ষাৰ পৰিৱেশটোকে সলনি কৰি দিছে সেইকাৰণে প্ৰথমবাৰ যিটো আমাৰ স্পেচ লেব স্কুলত যিটো বনোৱা হৈছে নৰ্থ ইষ্টত ফাৰ্ষ্ট আমাৰ ভূমিকা স্পেচ একাডেমি আৰু BTR চৰকাৰ মিলি পেলাই এইটো আমি প্ৰথম চিৰাঙতে আৰম্ভ কৰিছোঁ আৰু এইটো কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰীতে আৰম্ভ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ অকল কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টে নহয় ছেটাৰডে ছানডেবিলাকত ওচৰে পাজৰে স্কুলৰ ষ্টুডেণ্টবিলাকো আহি পেলাই এইটো চাব পাৰিব আমি স্কুলৰ যিটো অথৰিটি আছে তেখেতসকলৰ লগত কথা পাতিম গতিকে খুব ভাল হৈছে আৰু এই শুভ আৰম্ভণি ইয়াৰ পিছত আকৌ বিভিন্ন আঁচনি আমাৰ হাতত আছে বিশেষকৈ এডুকেশ্যনটো লৈ পেলাই আজি আমি সুপাৰ 50 কৰিছোঁ টিচাৰসকলক ট্ৰেইনিং দিয়াৰ কাৰণে কিছুমান প্ৰগ্ৰাম স্পেচিয়েলি কৰিছোঁ এতিয়া আমাৰ পৰা প্ৰায় 150 টিচাৰ ছায়েন্স টিচাৰ তেখেতসকলে বেংগলোৰত যাই পেলাই আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত ছায়েন্স টিচাৰসকলৰ ট্ৰেইনিং চলি আছে আগত কেতিয়াও হোৱা নাছিলে আমি 3টা বেটছ আমাৰ ছায়েন্স টিচাৰবিলাকক বেংগলোৰত পঠাই পেলাই ট্ৰেইনিং কৰাইছোঁ আমাৰ চৰকাৰী খৰচত গতিকে আমাৰ যিটো চেষ্টা যে BTRত চৰকাৰে শিক্ষাটো আগুৱাই নিব লাগে তাত আমি কোনো এটা এৰা নাই আমাৰ এফৰ্টটো আমি এৰা নাই স্কুল এডপশ্যন প্ৰগ্ৰাম চলি আছে আমাৰ অলপ শ্ল' হৈছে বাট কণ্টিনিউ হৈ আছে সব কামে আমি একেলগে কৰিছোঁ আৰু এইবাৰ আমাৰ টাৰ্গেট আছে নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আমি বনাম য'ত নেকি আজিৰ তাৰিখত কি কাৰিকুলাম অসমত চলি আছে যি কাৰিকুলাম ভাৰতত চলি আছে আৰু বিশ্বৰ বেষ্ট কাৰিকুলাম ক'ত চলি আছে আমাৰ টিচাৰবিলাকক শিকোৱাৰ কাৰণে অলপ টিচাৰসকলে এইবিলাক এক্সপ'জাৰ কৰাৰ কাৰণে আমাৰ এই বছৰত আমি আৰম্ভ কৰিম যে এটা ডাঙৰ 10 কোটি টকাৰ নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰিম তাত টিচাৰসকলে সব লেব থাকিব সায়েন্স মেথছ লেবটো থাকিবই ইয়াত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110